পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ আহিছোঁ স্কিনখন কেনেকৈ উজ্জ্বল হ'ব, জিলিকি থাকিব, চিকচিকাই থাকিব। তেনেকৈ মই এটা সুন্দৰ বিউটি টিপছ আপোনালোকৰ আগলৈ লৈ আনিছোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাব, নিশ্চয় ভাল ৰিজাল্ট পাব। আৰু মই যিবোৰ বস্তু দেখুৱাওঁ একেবাৰে সাধাৰণ একেবাৰে কম দামতে পোৱা, পাকঘৰতে পোৱা। আৰু মই একেবাৰে 10 টকাৰে যিবোৰ বস্তু 10 টকাতেও পায়, কফিৰ পেকেট 10 টকীয়াৰ পেকেট যিকোনো দোকানতে আমি পাওঁ কিনিবলৈ, তেনেকুৱা ধৰণৰ বস্তুৰে মই মুখৰ যতন কৰোঁ। তেনেকৈ আপোনালোককো দেখুৱাওঁ, আপোনালোকেও সদায় ধুনীয়া হৈ থাকক, সুন্দৰ হৈ থাকক বুলি। আজি মই দেখুৱাবলৈ ওলাইছোঁ মই 1 চামুচ বিলাহী ৰুকি ল'লোঁ। ইয়াৰ লগতে দিম মই এতিয়া কফি পাউডাৰ আৰু দিম মই গাখীৰ, কেঁচা গাখীৰ। এইখিনি মিক্স কৰি, আটাইখিনি মিক্স কৰি মই মুখত লগাম। ইয়াতে দিম মই কেঁচা গাখীৰ, গোটেইখিনি ভালদৰে মিক্স কৰি মই মুখত লগাম। মুখত লগাই 20-25 মিনিট সময় কাৰণে মুখত লগাম। তাৰ পাছত মই ঠাণ্ডা পানীৰে ধুই দিম। আপোনালোকক দেখুৱাই আছোঁ। স্কিন ধুনীয়া হৈ থাকিবলৈ আমি ভালদৰে খাবও লাগিব, ভালদৰে শুবও লাগিব, পানী খাব লাগিব ভালদৰে। আৰু তাৰ উপৰিও আমাৰ সদায় আমি হাঁহি ফূৰ্তি ধেমালি কৰি, তামচা ফূৰ্তি কৰি মুখখন ধুনীয়াকৈ ৰাখিব লাগিব। হাঁহি থাকিলে আমাৰ মুখখন দেখিবলৈ উজ্জ্বল হৈ পৰে, ধুনীয়া হৈ পৰে। জীৱনলৈ বহুত বিভিন্ন ধৰণৰ সমস্যা আহে, কেতিয়াবা বহুত দুখত ভাগি পৰাও দেখা পোৱা যায়। তেনেকুৱাতো মুখৰ ৰং দেখিবলৈ বহুত বেয়া হৈ পৰে। জীৱনৰ কিছুমান পৰিস্থিতিত ভাগি পৰা যায়, ভাগি পৰিলেও মুখৰ ৰংটো বহুত বেয়া দেখা হৈ যায়। তেনেকুৱা পৰিস্থিতি আমাৰো হয়, সকলোৰে হয় জীৱনত কম বেছি পৰিমাণেৰে। সদায় হাঁহি ফূৰ্তি কৰি থাকিব, যিমান পাৰে সদায় ধুনীয়া হৈ থাকিব। আজি মই দেখুৱালোঁ কফি আমাৰ স্কিনৰ বগা হোৱাত সহায় কৰে। স্কিন বহুত দামী দামী ফেচিয়েল নকৰাকৈও ঘৰতে আমি এনেকৈয়ে কম দামতে পাকঘৰতে পোৱা বস্তুৰে আমাৰ মুখখন সুন্দৰকৈ ৰাখিব পাৰোঁ সদায়। আৰু যদি মুখত একনি আছে, ব্লেক হেড, হোৱাইট হেড আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, নিমৰ পাত কেইটামান ভালদৰে ধুই ল'ব। ধুই লৈ পানীত ধুনীয়াকৈ উতলাই লৈ সেই পানীটো মুখত স্প্ৰে কৰি দিব। হোৱাইট হেড, ব্লেক হেড এই সকলোবোৰ সমস্যা নাথাকে আৰু হ'বলৈও নিদিয়ে। বা খজুৱতি, এলাৰ্জি ধৰণৰ যিকোনো সমস্যা থাকিলে সেই পানীটোৱে নোহোৱা কৰে। টনাৰ হিচাপে ব্যৱহাৰ কৰি তাৰ ওপৰত ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। যিকোনো সময়তে মুখ ধোৱাৰ পাছতে সেইটো টনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। আমি যেতিয়া পেকবোৰ লগাওঁ, ডিঙি, পিঠি বা গা ধোৱাৰ আগত আমি যেতিয়া লগাই লওঁ, তেতিয়া অকণমান সুবিধা হয় ডিঙি, পিঠি সকলোতে লগাবলৈ। মই অকণমান সন্ধিয়াৰ সময়ত দেখুৱাওঁ বেছিকৈ। সন্ধিয়াৰ সময়টো আজৰিও হয় আৰু আজৰি পাওঁ। লগতে সন্ধিয়াৰ সময়ত কিছুমান পেক লগাবলৈ ভাল, কিছুমান পেক লগাই ৰ'দত ওলাই গ'লে আকৌ স্কিনটো অকণমান কষ্ট পোৱাৰ দৰে হয়, ৰঙা পৰি যায় বা তেনেকুৱা ধৰণৰ কিবা সমস্যা হ'বও পাৰে। সেইকাৰণে মই বেছিভাগ পেক ব্যৱহাৰ কৰিলে সন্ধিয়া সময়ত ব্যৱহাৰ কৰোঁ। তেতিয়া ঘৰৰ ভিতৰতে থকা যায় সন্ধিয়া সময়ত, সেইবাবে সুবিধা হয়। ঘৰুৱা এনেকুৱা বস্তুবোৰে আমি মুখৰ যতন কৰি বয়সৰ চাপ কমাই ৰাখিব পাৰোঁ। ডাৰ্ক স্পট নোহোৱা হয়, ৰিংকলছ নোহোৱা হয়, বয়সৰ ৰেখা নোহোৱা হয়। প্ৰথমতে আমাৰ কপালত এনেকৈ আঁচ পৰিবলৈ ধৰে আৰু এইখিনিত মইতো বেছিকৈ হাঁহোঁ। ইয়াতে হাঁহাৰ বয়সৰ চিন ইয়াতে পৰে, মোৰ বয়সৰ ৰেখা পৰে বেছিকৈ। এতিয়া মই এইখিনি ভালদৰে শুকাবলৈ দিম। শুকাবলৈ দি মই মুখখন ধুই আহিম, আপোনালোকক দেখুৱাম। মুখখন ধুই আহিলোঁ।
এনেকৈ যদি আমি সদায় নিজৰ যত্ন লওঁ, সময়মতে খোৱা, সময়মতে শোৱা, সময়মতে আমি দৌৰিব লাগে, খোজকাঢ়িব লাগে, এক্সাৰচাইজ কৰিব লাগে, এনেকৈ যদি আমাৰ যত্নবোৰ হৈ থাকে, আমাৰ মুখখন সদায় ধুনীয়া উজ্জ্বল হৈ থাকিব, ব্ৰাইট কৰিব, গ্ল' কৰিব স্কিনখনে। সকলোৱে নিজৰ নিজৰ কাৰণে নিজে যত্ন ল'ব লাগে স্কিনখনৰ। সকলোৰে কাম থাকে, কামৰ মাজেদি হ'লেও অকণমান সময় উলিয়াই হ'লেও নিজৰ বাবে, নিজক যদি ভাল পায় নিজৰ বাবে সেইখিনি কৰিব লাগে। আমাৰ জীৱনলৈ কিবা নহয় কিবা সংঘাত আহে মাজে সময়, তেনেকুৱা সময়ত আমাৰ মুখখন দেখিবলৈ, মুখৰ ৰং হেতা পৰি যায়, দেখিবলৈ বেয়া দেখা হৈ পৰে। তাৰ মাজতো আমি যিমানখিনি পাৰোঁ নিজকে ধুনীয়াকৈ ৰাখিব লাগে, তামচা ফূৰ্তি কৰি থাকিব লাগে, হাঁহি ধেমালি কৰি ৰাখি থাকিব লাগে। তেতিয়াহে আমাৰ মুখৰ ৰংটো ধুনীয়া উজ্জ্বল হৈ থাকিব। ভিডিঅ'টো আজিলৈ ইমানে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।